হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয় VDP গাঁওৰক্ষী বাহিনীৰ ওপৰত কেইটামান মন্তব্য কৰিছে গুৰুত্বপূৰ্ণ। কি মন্তব্য কৰিছে জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক যিসকলে চোৱা নাই। যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন। অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে। ইয়াক দৰমহা বেতন আদিৰ লগত সুমুৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে। এইটো মোৰ ৰিকুৱেষ্ট যে তেওঁলোকক যদি চৰকাৰী কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই। নিজৰ ঘৰখনক নিজে তলা চাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয়, তেনেকে গাঁওখন সুৰক্ষা কৰি ৰাখিব। কিন্তু এইটো মই মানি লৈছো যে কেতিয়াবা চৰকাৰে তেওঁলোকক চৰকাৰী কামত ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকে মাননি পাব লাগে। সেইকাৰণে এইবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেণ্টিয়াৰী অৰ্গেনাইজেশ্যন, but as and when they are deployed for the government work outside the village, বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেচিয়েল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম। এইবাৰৰ বিলখনত আমি আনিছো যে তেওঁলোকক যদি চৰকাৰী কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই। নিজৰ ঘৰখনক নিজে তলা চাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয়, তেনেকে গাঁওখন সুৰক্ষা কৰি ৰাখিব। কিন্তু এইটো ভিলেজ বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেচিয়েল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম। যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন। অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে। ইয়াক দৰমহা বেতন যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন। অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে। ইয়াক দৰমহা বেতন আদিৰ লগত সুমুৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে। এইটো মোৰ ৰিকুৱেষ্ট যে তেওঁলোকক যদি চৰকাৰী